ছাত্র বৌবাতালৈকে আৰম্ভ কৰি সকলো আমি পাতিবলৈ সুবিধা দিম। সেইটো ক্ষেত্ৰত আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। অনাগত দিনত যাতে আমাৰ আঁচনি সাফল্যমণ্ডিত হয় তাৰ বাবে সকলো সক্ৰিয় সহযোগিতা শুভকামনা। নালাগে নালাগে আজি বুদ্ধ পূৰ্ণিমা সমগ্ৰ বিশ্ব বুদ্ধসকলৰ বাবে অতি পবিত্ৰ আৰু পুণ্যতিথি হিচাপে পালন কৰি আছে। আমিও ডিব্ৰুগড় বৌদ্ধ ৰাইজ তথা শুভাকাংক্ষীসকলে আজি এই উৎসৱটি উদযাপন কৰিবলৈ লৈছোঁ। এই বুদ্ধ পূৰ্ণিমাৰ এটা বিশেষ তাৎপৰ্য হ'ল আজি এই বুদ্ধ পূৰ্ণিমা বহাগী পূৰ্ণিমাৰ দিনাই সিদ্ধাৰ্থ জন্ম হৈছিলে নেপাল ৰাজ্যৰ অন্তৰ্গত লুম্বিনী উদ্যানত। আৰু এই বহাগী পূৰ্ণিমাৰ দিনাই সিদ্ধাৰ্থ গৌতমৰ জ্ঞান লাভ হৈছিল বিহাৰ ৰাজ্যৰ অন্তৰ্গত বুদ্ধগয়াত। আৰু এই বহাগী পূৰ্ণিমাৰ দিনাই তেখেতে মহাপৰিনিৰ্বাণ লাভ কৰিছিল উত্তৰ প্ৰদেশৰ কুশিনাৰা স্থানত। গতিকে আমাৰ বৌদ্ধসকলৰ বাবে অতি পবিত্ৰ আৰু পুণ্যতিথি হিচাপে পালন কৰি আহিছোঁ। তাৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় বৌদ্ধ বিহাৰত এটা নতুনকৈ বুদ্ধ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। মুছলিন্দ সৰোবৰ যোৱাকালি আমি স্থাপন কৰিলোঁ। আজি MLA আৰু আমাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত হ'বহি। তেখেতৰ হতুৱাই আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। গতিকে ইতিমধ্যে আমাৰ বুদ্ধ পূজা পতাকা উত্তোলন আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হ'ল। সকলো ৰাইজক পৰৱৰ্তী কাৰ্যসূচীৰ সহায় সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। সকলোৱে যাতে আজি বুদ্ধ পূৰ্ণিমাৰ উপলক্ষে মৈত্ৰী শুভেচ্ছা আৰু জ্ঞাপন কৰিছোঁ।